আৰু আমি পৰিয়াল হিচাপে আমি সদায় সহযোগ কৰিম। দেউতাৰ এইটো সিদ্ধান্ত হয়, মানে চেণ্ট্ৰেলৰ পৰা মানে আহিলেও দেউতাৰ সিদ্ধান্ত হয় এইটো যোৱাটো, আৰু আমি সদায় দেউতাৰ লগত আছোঁ। দেউতাৰ যিখিনি ডিচিজনত আমি সদায় মানে আছোঁ। ৰাজনীতিৰ পুত্ৰ ৰাজনীতিলৈ আহে কেতিয়াবা, আপোনাৰ মানে ৰাজনীতিলৈ অহা মন আছে নেকি? এতিয়ালৈকে মই একো তেনেকুৱা সংকল্প নাই। দেউতাৰ মানে সঁহাৰি হৈয়ে থাকিম বুলি ভাবিছোঁ, মানে ভৱিষ্যতৰ কথাটো নাজানো। এতিয়া বৰ্তমান দেউতাৰ সঁহাৰি হৈ, দেউতাৰ মানে যে লাইক সহকাৰী হৈ পিনি যাতে দেউতাৰ লগত মানে সদায় পিছত, কাৰণ মোৰ মা এতিয়া যি শাৰীৰিকভাৱে অসুস্থ হয়, তো একচুৱেলিটো মোৰ মাৰ স্থান হয়। যিহেতু মা আহিব পৰা নাই, সেইকাৰণে মই আজি আগবাঢ়ি আহিছোঁ দেউতাৰ লগত সহায় হিচাপে। সমষ্টিবাসী বহুতো সপোন আছিলে যোগেন মহনৰ, গতিকে সেই সমষ্টিৰ সপোনখিনি পূৰাব লাগিব। সপোনবোৰ পূৰাবৰ লগত হয়তো আপোনাৰ যদি বিচাৰে তেতিয়া সেইটো সময়ৰ কথা, কাৰণ এতিয়াতো মই ভাবোঁ কি মই ইমানখিনি যোগ্য এতিয়ালৈকে হোৱাগৈ নাই, মানে বহুতখিনি শিকিব বাকী আছে। আৰু মই তেখেতসকলৰ মানে আমাৰ সমষ্টিৰ যিমানসকল মানুহ মানে আমাৰ ৰাইজৰ মই জীয়ৰী হিচাপে সদায় থাকিম। এনেকুৱা নহয় যে মই এইটো পলিটিচিয়ান হৈ পিনিয়ে যে ৰাজনীতি সোমাই পিনি দেউতাৰ কিবা মানে কাম কৰিম। মই এনেকৈ তেখেতসকলৰ জীয়ৰী হিচাপে এতিয়া এক্টিং লাইনত আছোঁ, তো সেই তাৰে লগতে মানে কাম কৰি যাম ভাবিছোঁ। মানে আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য সদায় মানে সমষ্টিৰ লগত কাম কৰি, লগত আমাৰ মানুহখিনিৰ লগত থাকি তেখেতৰ জীয়ৰী ছোৱালী হিচাপে, ভণ্টি হিচাপে থাকিম বুলি, সেইটোৱে মোৰ আৰু পৰিকল্পনা। আৰু তেনেকুৱাই সমষ্টিবাসী এতিয়াও দুখত আছে, কি বুজাব তেওঁলোকে তেতিয়া? দুখত মানে কোনোবা নিজৰ আপোন এজন যেতিয়া মানে দূৰলৈ গুচি যায়, তেতিয়া চবৰে বেয়া লাগে। আমাৰ বেয়া লাগিছে, দেউতা এতিয়া যিহেতু আমাৰ লগত নাথাকে, নাথাকিব, থাকিব বা দিল্লী থাকিব, মানে সময়ছোৱা মানে নাথাকে ন, সেইকাৰণে অলপ বেয়া লাগিছে। বাট যি হয় এইটো ভালৰ কাৰণে হয়, তো তাৰে আশাবাদী। নাই এতিয়ালৈকে মই ভবা নাই যাতে দেউতা আৰু ভাল কাম কৰি যাওক অসমৰ কাৰণে, দেশৰ কাৰণে। আৰু যিহেতু চেণ্ট্ৰেলৰ পৰা মানে সিদ্ধান্তটো লৈছে, আৰু অভিয়াছলি ভালৰ কাৰণেই কৰিছে, দেউতাৰ যাতে আৰু মানে কাম কৰক ন, আশা কৰিছোঁ ভাল হওক।